ইয়াৰ পাছতে মই দ্বাদশ শ্ৰেণীৰ ছাত্ৰী অনামিকা চেতিয়াক এটি গীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। শুভসন্ধিয়া সকলোলৈকে প্ৰণাম। মোৰ নাম শ্ৰীমতী অনামিকা চেতিয়া। জড়িত আমাৰ বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যি বাকৰি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম দিৱসৰ এটি অনুষ্ঠান আয়োজন কৰা হৈছে। সেয়েহে মই তেওঁৰ জন্ম দিৱসৰ উপলক্ষে এটি গীত পৰিৱেশন কৰিম। ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়া খিৰাই। ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়া খিৰাই। ৰ'দ বৰষুণ কাটি কৰি ঘাম পেলাই চকৰি, তোমাৰ বুকুত তুম চপাও আনি নিলে কাঢ়ি, ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা, তোমাৰ চেনেহ বিনে আই আমি নিৰুপায়। ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়া খিৰাই। মাটিকে হাবতে ধৰো, মাটিকে হাৰথি কৰো, মাটিৰ বুকুত শুনি ঢালো জিৰণি পাৰ হৰি, ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা, তোমাৰ চেনেহ বিনে আই আমি নিৰুপায়। মই হলো মাউৰা ল'ৰা মোৰ আই নাই, কাবু কৰোঁ ধৰিত্ৰী মোৰ তুমি হবাই। মই হলো মাউৰা ল'ৰা মোৰ আই নাই, কাবু কৰোঁ ধৰিত্ৰী মোৰ তুমি হবাই। মাটিকে হাবতে ধৰো, মাটিকে হাৰথি কৰো, মাটিৰ বুকুত শুনি ঢালো জিৰণি পাৰ হৰি। ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়া খিৰাই, দয়া কৰা দয়া খিৰাই। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী অনামিকা চেতিয়ালৈ। খুব সুন্দৰকৈ আজি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম দিনাই এটি ভূপেন্দ্ৰ সংগীতেৰে আমাৰ এই অস্থায়ী মঞ্চখনি জীপাল কৰাৰ বাবে ইয়াৰ পাছতে মই খুব চমুকৈ ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ বিষয়ে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল অসমৰ শদিয়াত 1926 চনৰ আজিৰ দিনটোত। তেখেত একাধাৰে সংগীতজ্ঞ, চিত্ৰ পৰিচালক, চিত্ৰকাৰ, তাৰোপৰি বিশ্ববিদ্যালয়ৰ শিক্ষক আছিল। ইয়াৰ উপৰিও সংগীত পৰিচালক, নৃত্য পৰিচালক আৰু কিছু সময়ৰ কাৰণে তেখেতে সাংবাদিকতাৰ বৃত্তিতো যোগদান কৰিছিল। অৰ্থাৎ তেখেতে প্ৰায় অসমক সেই সময়ত ব্ৰিটিছৰ অধীনত আছিল, যিহেতু ভাৰত আমাৰ অসমখনো আছিল। সেই সময়ত অসমখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিবিলাক উল্লেখনীয় কৰ্ম বা যিবিলাক কৰিবলগীয়া আছিল, সেই সকলোবিলাকেই ডক্টৰ ভূপেন হাজৰিকাই কৰি গৈছিল। তেখেতৰ
আচলতে ক'বলৈ গ'লে ডক্টৰ ভূপেন হাজৰিকা এখন পঢ়ি শেষ কৰিব নোৱাৰা কিতাপ। আকাশৰ তৰাবোৰৰ দৰে গণি শেষ কৰিব নোৱাৰা এখন মহাকাশৰ দৰে। এই ৰাতিপুৱা ৰ'দৰ পোহৰেৰে আমাৰ পৃথিৱীখন এটা নতুন দিনৰ সূচনা কৰাৰ দৰে সেই পোহৰখিনিৰ দৰে হৈছে ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা দেৱে যিকোনো বিষয়ৰ ওপৰতে গান ৰচি দিব পাৰিছিল তৎক্ষণাত, আৰু তেখেতে প্ৰত্যেকটো বস্তুৱে ইমান সুন্দৰকৈ বা ইমান সুৰলাকৈ সজাইছিল যে শুনি বা ভাবি আচৰিত মানিবলগীয়া। যদি আমি মন কৰোঁ, বুঢ়া লুইতখন এই গৰাখহনীয়াৰ সময়ত বুঢ়া লুইতখনৰ যি এক ভয়াৱহ ৰূপ, সেই ভয়াৱহ ৰূপটো লৈ ৰচি গৈছিল বুঢ়া লুইত কিমান নিষ্ঠুৰ কিয়, সেই গীতটো লিখি গৈছিল। ইয়াৰ উপৰি তেখেতে লিখিছিল যিসকলে অটো ৰিক্সা চলায় তেওঁলোকৰ ওপৰত লিখিছিল অটো চলাওঁ আমি দুই ভাই। খুব সুন্দৰকৈ মানে যিটো বিষয়বস্তুৰ ওপৰত পাইছিল সেই বিষয়বস্তুৰ ওপৰতে তেখেতে অতি সুন্দৰকৈ অতি শুৱলাকৈ গীত ৰচিব পাৰিছিল আৰু সুৰদান কৰিব পাৰিছিল। আৰু তেখেতক অসমৰ সংগীত জগতৰ এক জীৱন্ত কিংবদন্তি বুলি আমি ক'ব পাৰোঁ বা কোৱা হয়। তেখেতে ভাৰতবৰ্ষৰ যি অসামৰিক বঁটা, সেই অসামৰিক বঁটা লাভ কৰিছিল। ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্ন লাভ কৰিছিল। ইয়াৰ উপৰি পদ্মশ্ৰী, পদ্মবিভূষণ, ইয়াৰ উপৰি আৰু যি চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ যি সৰ্বোচ্চ বঁটা দাদা চাহেব ফাল্কে বঁটা, এই বঁটা তেখেতে লাভ কৰিছিল। আৰু এই বঁটা লাভ কৰা তেখেতেই প্ৰথমগৰাকী অসমীয়া। গতিকে আমি তেনে এজন ব্যক্তিক লৈ গৌৰৱ কৰিব লাগে যে তেখেত আমাৰ মাতৃভূমি অসমৰে এজন সন্তান আছিল, যিয়ে অসমৰ নাম সমগ্ৰ ভাৰতবৰ্ষ আৰু বিশ্বত এক সুকীয়া ঠাই দিবলৈ সক্ষম হৈছিল তেখেতৰ সেই কণ্ঠৰ যোগেদিয়ে। আৰু তেখেতৰ এই শুৱলা কণ্ঠটো আনন্দ চন্দ্ৰ বৰুৱাই নাম দিছিল সুধা কণ্ঠ, অৰ্থাৎ সুমধুৰ কণ্ঠৰ অধিকাৰী। আজি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ 100 বছৰ জন্ম বাৰ্ষিক। গতিকে এই স্থানৰ পৰাই বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বাকৰিৰ পৰাই তেখেতৰ চৰণত প্ৰণিপাত জনাইছোঁ। তেখেত য'তেই নাথাকক শান্তিৰে থাকক, সুখত থাকক। মই আজি ইমানখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। ইয়াৰ পাছতে মই একাদশ শ্ৰেণীৰ ছাত্ৰ বুলঞ্জিত মৰাণক এটি গীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি আমাৰ বড়োচা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত হৈ থকা ভূপেন হাজৰিকা দেৱৰ জন্মদিনৰ উপলক্ষে মই এটি গীত পৰিৱেশন কৰিম। আৰদিৰাণী তোমাৰ হেনো নাম, তুমি মোৰ নিচে আপোন, সত্য স্নাতাৰু পহি মোৰ পুৱতি নিশাৰ সপোন। আৰদিৰাণী তোমাৰ হেনো নাম, সুৰ নীলা সুৰ নিশনি, সুতি সূতাৰে বোৱা পাতল ৰিহাখনি, খৰ লগা বিলখনি, খৰ লগা বিলখনি তোমাৰ
আপোন আৰু দিৰাণী তোমাৰ হেনো নাম কপাল মেঘৰ অহা যোৱা সেউজী ঘাঁহৰ হিমানী শেৱালি ৰদ সৰাৰিৰে জাক তুমিয়েই আনিলা কিজানি আৰু দিৰাণী